কামৰূপ মহানগৰ জিলাখনৰ 5টা বিধানসভা সমষ্টিত কুল মিলাই 1218খন পোলিং ষ্টেচন আছে। সো গোটেইকেইটা পোলিং ষ্টেচনৰ বাবে পোলিং পাৰ্টি ইতিমধ্যে আমাৰ ইয়াতে ৰিপৰ্ট কৰি আছে আৰু মনিৰাম দিৱান ট্ৰেড চেণ্টাৰ য'ত আমি ইয়াত আছোঁ ইয়াতে গোটেইকেইটা পোলিং ষ্টেচন গোটেইকেইটা বিধানসভা সমষ্টিৰ কাৰণে 5টা বিধানসভা সমষ্টিৰ কাৰণে ইয়াতে ডিছপেচ আৰু ৰিচিভড কাউণ্টাৰ্ছবোৰ বনোৱা হৈছে। আমাৰ 1218 পোলিং ষ্টেচনৰ যিমান পোলিং পাৰ্টি ডিপ্লয় হৈছে তেখেতসকলে ইয়াত ৰিপৰ্ট কৰাৰ পিছত তেওঁলোকে মেটেৰিয়েল মেচিন কালেক্ট কৰি ইয়াৰ পৰা লাঞ্চ কৰি ট্ৰান্সপৰ্টেশ্যনৰ ফেচিলিটি কৰা হ'ল। তেওঁলোকে নিজৰ নিজৰ পোলিং ষ্টেচনৰ কাৰণে ৰৱানা হ'ব আৰু অহা কাইলৈ ভোটিংটো তাতে নিজৰ নিজৰ নিৰ্ধাৰিত পোলিং ষ্টেচনত তেওঁলোকে অৰ্গেনাইজ কৰিব। আমি এটা পোলিং ষ্টেচনত এজন প্ৰিচাইডিং অফিচাৰ আৰু 3জন পোলিং অফিচাৰ আছে। সো আমি যদি অনলি পোলিং যোনকেইজনৰ ডিউটি পৰিছে ডাইৰেক্ট ডিউটি তেওঁলোকক যদি ধৰোঁ ইট ইজ এৰাউণ্ড 5000 পিপল। কিন্তু যদি আমি ৰিজাৰ্ভ পাৰ্চনেলো ধৰোঁ তেতিয়া অলমষ্ট 6500 পিপল পোলিং ডিউটিৰ কাৰণে ডিটেইল কৰা হৈছে। তাৰ উপৰি যদি চেলৰ পাৰ্চনেল ধৰোঁ চেল FST SST তেতিয়া গোটেই জিলাখনৰ অলমষ্ট 10,000 মানুহ আজি কাম কৰি আছে। আমাৰ জিলাখনৰ 1218 পোলিং ষ্টেচনৰ ভিতৰত 120 পোলিং ষ্টেচন অল ৱমেন পোলিং ষ্টেচন হয় 120খন। মেইনলি টাউন এৰিয়াত গুৱাহাটী চেণ্ট্ৰেল নিউ গুৱাহাটী আৰু দিছপুৰ সমষ্টিত মেইনলি টাউন এৰিয়াত 120টা পোলিং ষ্টেচন ৱমেন পোলিং ষ্টেচন হিচাপে নিৰ্ধাৰিত কৰা হয়।